সমন্বয়িকা সংগীতা বাইদেৱে এইবিলাক ফোন কৰি মোক এই বিদ্যালয়ত অনুষ্ঠিত হোৱা হাতৰ আখৰ যি কৰ্মশালা সেই কৰ্মশালা হাতৰ আখৰৰ সম্পৰ্কত এই কৰ্মশালাত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিবা এটা আৰু এটা বৰ্ণ যোগ কৰি আছে যিটো আৰু এটা মানে বৰ্ণ যোগ কৰি দিলে এবিধ ফল হ'ব এতিয়া এনেকৈ এতিয়া পাঁচটা হৈছে ইংৰাজী স্বৰবৰ্ণ আৰু এই পাঁচটা স্বৰবৰ্ণ সোমাই থকা ইংৰাজী শব্দটো হৈছে এডুকেশ্যন। গতিকে গোটেই পাঁচটা বৰ্ণ ইয়াতে আমি বুজি পাইছা। গতিকে মানে অভিধানটো ৰুল কৰি দেখিছোঁ ইয়াক মই দিলোঁ। পুনতে সকলোলৈ আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। নাজিৰা গ্ৰাম্য সমল কেন্দ্ৰৰ সৌজন্যত 1 তাৰিখৰ পৰা 6 তাৰিখলৈ আমাৰ গ্ৰীষ্মকালীন শিবিৰ অনুষ্ঠিত হৈ আছে আৰু সেই শিবিৰত আমি সাধাৰণতে কেইবাটাও বিষয় ছাত্ৰ ছাত্ৰী উপকৃত হোৱাকৈ লোৱা হৈছে আৰু সেয়ে আজি দ্বিতীয় দিনাখনত আমি হাতৰ আখৰ লৈছোঁ। বিশেষভাৱে আমি প্ৰথম দিনাখন আছিলে যোগাসন আৰু তাৰ লগে লগে আমাৰ ধ্যানৰ এইটো বিষয় লোৱা হৈছিলে। আজি লোৱা হৈছে হাতৰ আখৰ আৰু তেনেধৰণে সংগীত, চিত্ৰকলা, তাৰপিছতে সাধু কথা, তাৰপিছতে কবিতা আবৃত্তি আৰু পেলনীয়া সামগ্ৰীৰ পৰা সামগ্ৰী প্ৰস্তুত এইকেইটা বিষয় লোৱা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকল উপকৃত হয় আৰু গ্ৰীষ্মকালীন সময়কণ তেওঁলোকে যাতে অযথা নষ্ট নকৰি সেই সময়কণ যাতে ভালকৈ ব্যৱহাৰ কৰিব পাৰে এইটো উদ্দেশ্য এই গ্ৰীষ্মকালীন শিবিৰটো লোৱা হৈছে। নমস্কাৰ। নাজিৰা গ্ৰাম্য সমল কেন্দ্ৰৰ উদ্যোগত 6 দিনীয়া কাৰ্যসূচীৰে গ্ৰীষ্মকালীন শিবিৰ অনুষ্ঠিত কৰা হৈছে। সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগত ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশ, বৌদ্ধিক, সামাজিক, শাৰীৰিক সকলো বিকাশত যাতে ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যায়, সৃষ্টিশীল মনোভাৱ যাতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত জাগৃত হয় সেই বিষয়ে আমি যোগ শিক্ষা, ধ্যান, সাধু কথন, কবিতা আবৃত্তি, সংগীত শিক্ষা, কলা শিক্ষা, শিল্পকলা, সামগ্ৰী পেলনীয়া বস্তুৰে পৰা যি সামগ্ৰী প্ৰস্তুত কৰিব পাৰি সেয়েহে আমি 6 দিনীয়া কাৰ্যসূচীৰে আমাৰ নাজিৰা মণ্ডল সমল কেন্দ্ৰত এই অনুষ্ঠানটি লোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকলক উপকৃত হোৱাৰ পদক্ষেপত আমি যাতে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিব পাৰোঁ, এই পদক্ষেপত যাতে ছাত্ৰ ছাত্ৰীসকলে বহুতো আগবাঢ়ি যায় সেই কামনাৰে আমি কালিৰ পৰা অৰ্থাৎ কালি 1 তাৰিখে আমি জুলাই মাহৰ 1 তাৰিখৰ পৰা কালি 215 নং চানবছা প্ৰাথমিক বিদ্যালয়ত যোগ শিক্ষা ধ্যানৰ ওপৰত আমাৰ এই কেন্দ্ৰৰে চেলেংপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ শ্ৰদ্ধাৰ অৰুণ কোঁৱৰ ছাৰে যোগ শিক্ষাৰ ওপৰত কিছু ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰে আৰু চন্দ্ৰকৰ পূৰ্ণ প্ৰকাশ গগৈ সমল ব্যক্তি হিচাপে আমি তেওঁক নিমন্ত্ৰণ কৰিছিলোঁ। তেওঁ ছাত্ৰ ছাত্ৰীসকলক যোগ শিক্ষাৰ ওপৰত বহুত ধ্যান আৰু কিছুমান ভিডিঅ' অডিঅ'ৰ যোগেদিও তেওঁ আমাক বহুত উপকৃত কৰি থৈ গ'ল। ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমিও বহুত উপকৃত কালি হ'লোঁ। আজি 215 নং চানবছা প্ৰাথমিক বিদ্যালয়ত হাতৰ আখৰৰ মানে কৰ্মশালা আজি অনুষ্ঠিত কৰা হৈছে। এই হাতৰ আখৰ কৰ্মশালালৈ বাউলী মৈদাম মধ্য ইংৰাজী বিদ্যালয়ৰ শ্ৰীযুত উজ্জ্বল গোস্বামী ছাৰ আৰু শ্ৰদ্ধাৰ শ্ৰীযুত অৰুণ কোঁৱৰ ছাৰক আমি সমল ব্যক্তি হিচাপে নিমন্ত্ৰণ কৰিছোঁ।